ओम शांति। प्रातः मुरली बापदादा मधुबन 14 ডিচেম্বৰ 2021। মৰমৰ সন্তানসকল, তোমালোক এতিয়া সঁচা সৎসংগত বহি আছা। তোমালোকক সত্যখণ্ডলৈ যোৱাৰ মাৰ্গ সত্য পিতাই দেখুৱাই আছে। প্ৰশ্ন: কোনটো নিশ্চয়ৰ আধাৰত পাৱন হোৱাৰ শক্তি স্ৰোত আহে? উত্তৰ: যদি নিশ্চয় থাকে যে এই মৃত্যুলোকত এতিয়া আমাৰ এইটো অন্তিম জন্ম, এই পতিত সৃষ্টিৰ বিনাশ হ'ব, পিতাৰ শ্ৰীমত হৈছে পাৱন হোৱা, তেতিয়া পাৱন সৃষ্টিৰ মালিক হ'বাগৈ। এইটো কথাৰ নিশ্চয়েৰে পাৱন হোৱাৰ শক্তি স্ৰোত আহে। গীত: আখিৰ ও দিন আয়া আজ, অৱশেষত সেই দিনটি আজি আহিল। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলা। এই গীতটি তোমালোকৰ কাৰণে হিয়াতুল্য আৰু যিসকলে ৰচনা কৰিছে তেওঁলোকৰ কাৰণে কৰি তুল্য। তেওঁলোকেতো ভাটৌ নিচিনাকৈ গায়, অৰ্থ একোৱেই নাজানে। তোমালোকে অৰ্থ বুজি পোৱা। এতিয়া সেই দিনটি আহিল যেতিয়া কলিযুগৰ পৰিৱৰ্তন হৈ সত্যযুগ বা পতিত সৃষ্টিৰ পৰিৱৰ্তন হৈ পাৱন সৃষ্টি হয়। মৃত্যুৱে আহ্বানো কৰে যে হে পতিত পাৱন আহক। পাৱন সৃষ্টিত কোনেও আহ্বান নকৰিব। তোমালোকে এই গীতটিৰ অৰ্থ ভালদৰে জানা, সেই লোকসকলে নাজানে। তোমালোকে জানা ভক্তি পন্থ আধা কল্প চলে। যেতিয়াৰ পৰা ৰাৱণ ৰাজ্য আৰম্ভ হয় তেতিয়াৰ পৰা ভক্তি আৰম্ভ হৈ যায়, শ্ৰী অৱনমিত হ'বলগীয়া হয়। এইটো ৰহস্য সন্তানসকলৰ বুদ্ধিত ধাৰণ হৈছে। এতিয়া তোমালোকে জানা যে ভাৰতবাসী যি 16 কলা সম্পূৰ্ণ আছিল তেওঁলোকে 14 কলাধাৰী হৈছে। নিশ্চয় 16 কলা যিসকল হৈছিল তেওঁলোকে 16 কলাধাৰী হ'বগৈ নহয় জানো? নহ'লে কোন হ'ব? তোমালোক 16 কলাধাৰী আছিলা, এতিয়া আকৌ হৈ আছা। পুনৰ কলা কমি গৈ থাকিব। সৃষ্টিৰো কলা কমি যায়। ঘৰ যি প্ৰথমে শতপ্ৰধান হৈ থাকে সেয়াটো তমোপ্ৰধান নিশ্চয় হ'ব। তোমালোকে জানা শতপ্ৰধান সৃষ্টি সত্যযুগক, তমোপ্ৰধান সৃষ্টি কলিযুগক কোৱা হয়। শতপ্ৰধান সকলেই তমোপ্ৰধান হৈছে কিয়নো 84 জন্ম ল'বলগীয়া হয়। সৃষ্টি নতুনৰ পৰা পুৰণি নিশ্চয় হয়, সেইকাৰণে বিচাৰেও নতুন সৃষ্টি নতুন ৰাজ্য হওক। নতুন সৃষ্টিত কাৰ ৰাজত্ব আছিল এইটো কোনেও গম নাপায়। তোমালোকে এই সৎসংগৰ পৰা সকলোখিনি গম পোৱা। এই সময়ত এয়া হৈছে সঁচা সৎসংগ, যাৰ আকৌ ভক্তি মাৰ্গত গায়ন হয়। গতিকে এনেকৈ ক'ব নহয় যে এয়াতো পৰম্পৰাগতভাৱে চলি আহিছে। কিন্তু তোমালোকে জানা তোমালোকৰ এয়া হৈছে সঁচা সৎসংগ। বাকী যিবোৰ সৎসংগ আছে সকলো মিছা সংগ। বাস্তৱত সেয়া সৎসংগ নহয়েই, তাৰ দ্বাৰাতো অৱনমিতহে হয়। এয়া সৎসংগৰ সকলোতকৈ ডাঙৰ উৎসৱ। একমাত্ৰ সত্য পিতাৰ সংগ লোৱা হয়, বাকী অন্য কোনেও সত্য নকৰে। এয়া হৈছেই মিছা খণ্ড, মিছা মায়া, মিছা কায়া। প্ৰথমে মিছা ঈশ্বৰৰ বাবে কৈ দিয়ে যে তেওঁ সৰ্বব্যাপী, অল্পকে মিছাত পৰিণত কৰি দিছে। গতিকে তোমালোকে প্ৰথমে পিতাৰ পৰিচয় দিব লাগে। তেওঁলোকেতো ওলোটা পৰিচয় দি দিয়ে। মিছাই মিছা, সঁচা কিঞ্চিত মাত্ৰও নাই। এয়া জ্ঞানৰ কথা। এনেকুৱা নহয় যে পানীক পানী বুলি কোৱাটো মিছা। এয়া হ'ল জ্ঞান আৰু অজ্ঞানৰ কথা। জ্ঞান একমাত্ৰ জ্ঞান সাগৰ পিতাই দিয়ে, যাক আত্মিক জ্ঞান বুলি কোৱা হয়। সত্যযুগত মিছা নাথাকে। ৰাৱণ আহি সত্যখণ্ডক মিছা খণ্ড কৰি দিয়ে। পিতাই কয়, মই জানো সৰ্বব্যাপী হওঁ, সত্যটো মইহে শুনাওঁ। মই আহি সত্য মাৰ্গ অৰ্থাৎ সত্য খণ্ডলৈ যোৱাৰ মাৰ্গ দেখুৱাওঁ। মইতো উচ্চতকৈ উচ্চ তোমালোকৰ পিতা হওঁ। আহোঁৱেই তোমালোকক উত্তৰাধিকাৰ দিবলৈ। তোমালোকে সন্তানসকলৰ বাবে মই উপহাৰ লৈ আহোঁ। তোমালোক সন্তানসকলৰ বাবে মই উপহাৰ লৈ আহোঁ। মোৰ নামেই হৈছে স্বৰ্গীয় ঈশ্বৰ পিতা। স্বৰ্গ হাতত লৈ আহে। স্বৰ্গত থাকে স্বৰ্গবাসী দেৱতাসকলৰ বাদশ্বাহী। এতিয়া তোমালোকক স্বৰ্গবাসী কৰি আছে। সত্যটো একমাত্ৰ পিতাই হয়। সেইকাৰণে পিতাই কয়, বেয়া নুশুনিবা,
বেয়া নাচাবা, এই সকলো মৰি পৰি আছে, কবৰস্থান হয়, ইয়াক দেখিও চাব নালাগে। তোমালোক লায়ক হ'ব লাগে নতুন সৃষ্টিৰ বাবে। এই সময়ত সকলো পতীত অৰ্থাৎ স্বৰ্গৰ লায়ক নহয়। পিতাই কয়, তোমালোকক ৰাৱণে নালায়ক কৰি দিছে। পিতা আহি আকৌ আধা কল্পৰ কাৰণে লায়ক কৰি তোলে। গতিকে তেওঁ শ্ৰীমতত চলিব লাগে, তেতিয়া সকলো দায়িত্ব তেওঁৰ ওপৰত। পিতাই সমগ্ৰ সৃষ্টিক পাৱন কৰি তোলাৰ দায়িত্ব লৈছে। তেওঁ যি মত দিব সেয়া কল্প পূৰ্বে দিয়া মতেই দিব। এই ক্ষেত্ৰত বিবুদ্ধিত পৰিব নালাগে। যি হৈ গ'ল কোৱা হ'ব, নাটকৰ পৰিকল্পনা অনুসৰি হ'ল, কথাই শেষ। শ্ৰীমতে কয় এইটো কৰা, গতিকে কৰিব লাগে। তেওঁ নিজেই দায়বদ্ধ, কিয়নো তেওঁৱে কৰ্মৰ দণ্ড দিয়াৰ, গতিকে তেওঁ কথা মানিব লাগে। তেওঁ কয়, মৰমৰ সন্তানসকল, গৃহস্থ ব্যৱহাৰত থাকি এই অন্তিম জন্ম পবিত্ৰ হৈ থাকা। এই মৃত্যুলোকত এইটো আমাৰ অন্তিম জন্ম। এইটো কথা যেতিয়া বুজিব তেতিয়াহে পাৱন হ'ব পাৰিবা। পিতা আহেই তেতিয়া, যেতিয়া প্ৰতীত সৃষ্টিৰ বিনাশৰ সময় হয়। প্ৰথমে স্থাপনা, পাছত বিনাশ শব্দটোও অৰ্থ সহিত লিখিবলগীয়া হয়। এনেকুৱা নহয় স্থাপনা, পালনা, বিনাশ। এতিয়া তোমালোক সন্তানসকলে জানা, আমি পঢ়ি উচ্চ পদ পাম, এইটো বুদ্ধিত গ্ৰাহ্য কৰিব লাগে। বহুত সন্তান আছে যিসকলে যদিওবা ভালকৈ বুজায়, কিন্তু কাৰো সেই গভীৰ সুখ নাই। ভাতৌ নিচিনাকৈ সুমন কৰে নহয়। তোমালোকৰ বুদ্ধিটো গ্ৰাহ্য ধাৰণা হ'ব লাগে। তোমালোকে জানা, এয়া যিবিলাক শাস্ত্ৰ আছে সেয়া ভক্তি মাৰ্গৰ। সেইকাৰণে বুজোৱা হয়। এতিয়া বিচাৰ কৰা, সত্য কি? সত্য নাৰায়ণৰ কথা তোমালোকক এবাৰ পিতাইহে শুনায়। পিতাই কেতিয়াও মিছা ক'ব নোৱাৰে। পিতাইহে সত্য খণ্ডৰ স্থাপনা কৰে, সঁচা খণ্ড শুনায়। ইয়াত মিছা থাকিব নোৱাৰে। সন্তানসকলৰ এইটো নিশ্চয় হ'ব লাগে যে আমি কাৰ সৈতে বহি আছোঁ। পিতাই আমাক নিজৰ সৈতে যোগসূত্ৰ গঢ়িবলৈ শিকায়। সঁচা অমৰ কথা অথবা সত্য নাৰায়ণৰ কথা শুনাই আছে, যাৰ দ্বাৰা আমি নৰৰ পৰা নাৰায়ণ হৈ আছোঁ, যাৰ আকৌ ভক্তি মাৰ্গত গায়ন কৰা হয়। এইটো বুদ্ধিত থাকিব লাগে। আমাক কোনো মনুষ্যই নপঢ়ায়, আমাক আত্মাসকলক আত্মিক পিতাই পঢ়ায়। শিৱ বাবা, যি আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা, তেওঁ আমাক পঢ়ায়। শিৱ বাবাৰ সন্মুখত এতিয়া আমি বহি আছোঁ। মধুবনলৈ আহিলে নিচা বাঢ়ি যায়। ইয়াত তোমালোকে বিশ্ৰাম পোৱা, তোমালোকে উপলব্ধি কৰা। গতিকে ইয়াত অলপ সময়ৰ বাবে আহিলেও সজীৱ হৈ যোৱা। বাহিৰতো সাংসাৰিক কাম কাজ আদি থাকে। পিতাই কয়, হে আত্মাসকল। পিতাই আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে। পিতাও হ'ল নিৰাকাৰ, তেওঁক কোনেও নাজানে। ব্ৰহ্মা, বিষ্ণু, শংকৰকো নাজানে। চিত্ৰটো সকলোৰে ওচৰত আছে। কাগজৰ চিত্ৰ দেখি কোনোবাইতো ফালি পেলায়। কিছুমানক আকৌ চোৱা, কিমান দূৰ দূৰলৈ গৈ কিমান পূজা আদি কৰে। চিত্ৰটো ঘৰতো ৰাখিছে নহয় জানো? তেন্তে ইমান দূৰলৈ গৈ হাবাথুৰি খাই কি লাভ? এতিয়া তোমালোক সন্তানসকলে এই জ্ঞান পাইছা, সেইকাৰণে সেয়া অদৰকাৰী যেন লাগে। কৃষ্ণটো ইয়াতো পাথৰেৰে বগা বা ক'লা বৰণীয়াকৈ তৈয়াৰ কৰিব পৰা যায়। তেন্তে জগন্নাথপুৰীলৈ কিয় যায়? এই কথাবোৰো তোমালোকে জানা যে কৃষ্ণক শ্যাম সুন্দৰ বুলি কিয় কয়? আত্মা তমোপ্ৰধান হ'লে ক'লা হৈ যায়, আকৌ আত্মা পবিত্ৰ হ'লে সুন্দৰ হৈ যায়। এইখন ভাৰতেই সোণালী যোগী আছিল। ৫ তত্ত্বৰো প্ৰাকৃতিক সৌন্দৰ্য থাকে। শৰীৰো এনেকুৱা সুন্দৰ গঠন হৈছিল। এতিয়া তত্ত্বও তমোপ্ৰধান হোৱাৰ কাৰণে শৰীৰো এনেকুৱা ক'লা, কোনোবাটো বেকা, কোনোবাটো খুৰা পংগু আদি হৈ থাকে। ইয়াক কোৱা হয় নৰক। এয়াতো মায়াৰ ফাৰ্ম, বাহ্যিক জাকজমকতা। বিলাতত এনেকুৱা বিজুলী বাতি আছে যে পোহৰ হৈ থাকে। বিজুলী বাতি দেখিবলৈ পোৱা নাযায়, তাতো এনেকৈ আলোকিত হৈ থাকে। বিমান আদিতো তাতো থাকে। বিজ্ঞান গৰ্বিত সকলো ইয়ালৈ আহিব। আকৌ তাতো এই এৰোপ্লেন আদি সকলো তৈয়াৰ হ'ব। তোমালোক যিমানে সমীপত আহি থাকিবা, তোমালোকৰ সকলো সাক্ষাৎকাৰ হ'ব। বৈদ্যুতিক সা সৰঞ্জাম তৈয়াৰ কৰোঁতা আদি সকলোৱে আহি জ্ঞান ল'ব। অলপো যদি জ্ঞান লয় তেন্তে প্ৰজাত আহিব। কলা কৌশল লগত লৈ যায়। গতিকে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। অৱশ্যে হয়, তোমালোকৰ নিচিনাকৈ কৰ্মাতীত অৱস্থাটো নাপাব।
বাকী আত্মাই কলা কৌশলটো লৈ যাব নহয়। টেলিভিছন আদিত দূৰৈত বহি চাই থাকিব। দিনে প্ৰতিদিনে ভ্ৰমণ কৰাটো কঠিন হৈ যাব। জগতত কি কি উদ্ভাৱন কৰি সামগ্ৰী উলিয়াই থাকে। প্ৰাকৃতিক দুৰ্যোগতো ইমান মৰে, বানপানী আদিও হ'ব। সমুদ্ৰও উঠলি উঠিব। সমুদ্ৰকো শুকুৱাইছে নহয়। এতিয়া তোমালোক সন্তানসকলে জানা এইখন সৃষ্টিত কি কি আছে। আকৌ নতুন সৃষ্টিত কি কি থাকিব। কেৱল ভাৰত খণ্ডহে থাকিব, সেয়াও কম পৰিসৰৰ হ'ব। বাকী সকলো গুচি যাব পৰমধামলৈ। সময় কিমান বাকী আছে এয়া একো নাথাকিব। তোমালোকে নিজৰ ৰাজধানী স্থাপন কৰি আছা। তোমালোকৰ কাৰণে পুৰণি সৃষ্টিৰ বিনাশ আগৰ পৰাই নিৰ্ধাৰিত হৈ আছে। এই শ্ৰী সৃষ্টিত তোমালোক বাকী কেইদিনমান দিন আছা, আকৌ নিজৰ নতুন সৃষ্টিলৈ গুচি যাবা। তোমালোকে কেৱল এইটো যদি স্মৰণ কৰি থাকা তেতিয়াও আনন্দিত হৈ থাকিবা। তোমালোকৰ বুদ্ধিত আছে যে এই সকলো এতিয়া নাশ হৈ যাব। ইমানবোৰ খণ্ড নাথাকিব। প্ৰাচীন ভাৰত খণ্ডহে থাকিব। লাগিলে গৃহস্থ ব্যৱহাৰত থাকা, কাম আদি কৰি থাকা, বুদ্ধিত যাতে বাবাৰ স্মৃতি থাকে। তোমালোকে এই মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠ পঢ়িব লাগে। গৃহস্থ ব্যৱহাৰত থাকি চাকৰি কৰি পিতাক আৰু স্বকক শ্ৰমণ কৰিব। একান্তত বহি বিচাৰ সাগৰ মন্থন কৰা। প্ৰাকৃতিক দুৰ্যোগ হ'ব, যাৰ দ্বাৰা সমগ্ৰ সৃষ্টি নাশ হৈ যাব। সত্যযুগত বহুত কম মনুষ্য থাকে। তাত নলা আদি দৰকাৰ নাই। ইয়াততো কিমান নলা খান্দে। নদীবোৰতো অনাদি আছেই। সত্যযুগত যমুনাৰ তীৰ থাকিব আৰু মিঠা পানীৰ নদীৰ দাঁতিত মহল হ'ব। এই মুম্বাই নাথাকিব। ইয়াক জানো কিবা নতুন মুম্বাই বুলি ক'ব। তোমালোক প্ৰতিগৰাকী সন্তানে বুজিব লাগে যে আমি স্বৰ্গৰ কাৰণে ৰাজ্য স্থাপনা কৰি আছো। তাৰ পাছত এই নৰক নাথাকিবই। ৰাৱণপুৰী একেবাৰে নাশ হৈ যাব। ৰামপুৰী স্থাপন হৈ যাব। তমোপ্ৰধান পৃথিৱীত দেৱতাসকলে পদাৰ্পণ কৰিব নোৱাৰে। যেতিয়া পৰিৱৰ্তন হ'ব তেতিয়া পদাৰ্পণ কৰিব। সেইকাৰণে লক্ষ্মীক যেতিয়া আহ্বান কৰে তেতিয়া চাফ চিকুণ কৰে। লক্ষ্মীক আহ্বান কৰে, চিত্ৰ ৰাখে, কিন্তু তেওঁৰ কৰ্তব্যৰ বিষয়ে কোনেও গম নাপায়। সেইকাৰণে মূৰ্তিৰ উপাসক বুলি কোৱা হয়। পাথৰৰ মূৰ্তিক ভগৱান বুলি কৈ দিয়ে। এই সকলোবোৰ কথা তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা। পৰমাত্মাইহে বহি বুজায়। আত্মাই আত্মাক বুজাব নোৱাৰে। আত্মাই কেনেকৈ আৰু কি কি ভূমিকা পালন কৰে সেয়াও এতিয়া তোমালোকে বুজাব পাৰা। বাবা আহি উপলব্ধি কৰায় যে আত্মা কি বস্তু। মনুষ্যটো আত্মাক নাজানে, পৰমাত্মাকো নাজানে, তেন্তে তেওঁলোকক কি বুলি কোৱা হ'ব। মনুষ্য হয়ো চলন যেন জন্তু সদৃশ। এতিয়া তোমালোকে জ্ঞান পাইছা। চিৰিৰ চিত্ৰৰ ওপৰত কাৰোবাক বুজোৱা বৰ সহজ। সেয়াও দকৈ বুজাব লাগে। আমি ভাৰতবাসী যিসকল দেৱী দেৱতা ধৰ্মাৱলম্বী আছিলো, সেইসকল কেনেকৈ শতপ্ৰধান হ'ল, আকৌ সতৰজু তমত আহিল, এই সকলোবোৰ কথা ধাৰণ কৰিবলগীয়া হয়। তেতিয়াহে বিচাৰ সাগৰ মন্থন চলিব। ধাৰণাই যদি নহয় তেন্তে বিচাৰ সাগৰ মন্থন চলিব নোৱাৰে। শুনিলে আৰু পেচাগত কাম কাজত লাগি গ'ল। বিচাৰ সাগৰ মন্থন কৰিবলৈ সময় নাই। নহ'লে তোমালোক সন্তানসকলে নিতেও পঢ়িব লাগে আৰু তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে। মুৰলীটো যিকোনো স্থানতে পাব পাৰে। বিশাল বুদ্ধিৰ হ'লে সাৰ কথা বুজি লয়। বাবাহিনীতেও বুজায়। কাৰোবাক বুজাবলৈ সাৰ কথাটো বহুত আছে। গংগাৰ পাৰতো তোমালোক গৈ বুজাব পাৰা। সকলোৰে সদগতি দাতা বাবা নে পানীৰ গংগা। আপোনালোকে কিয় এনেই পইচা নষ্ট কৰে। যদি গংগা স্নানেৰে পাৱন হ'ব পাৰে তেন্তে গংগাৰ পাৰত বহি যাওক। বাহিৰলৈ আহেই বা কিয়। পিতাইটো কয়, প্ৰতিটো শ্বাসত মোক শ্ৰমণ কৰা, এয়াই যোগ অগ্নি। যোগ অৰ্থাৎ স্মৃতি। বুজনিতো বহুত আছে, কিন্তু কোনোবা শতপ্ৰধান বুদ্ধিৰ হ'লে তৎক্ষণাৎ বুজি পায়। কোনোবা ৰজু, কোনোবা তমো বুদ্ধিৰো আছে। ইয়াত ক্লাছত ক্ৰমানুসৰি বহোৱা নহয়, নহ'লে হাৰ্ট ফেইল হৈ যাব। নাটকৰ পৰিকল্পনা অনুসৰি ৰাজধানী পুৰা স্থাপন হৈ আছে। আকৌ সত্যযুগত জানো পিতাই পঢ়াব।
পিতাৰ পৰা পঢ়াৰ এটাই সময় আকৌ ভক্তিমাৰ্গত মিছা কথা ৰচে। আচৰিত কথাটো এইটো যে পূৰা 84 জন্ম লয় তেওঁ নাম গীতাত দি দিছে আৰু যিজন পূৰ্ণ জন্মৰহিত তেওঁ নাম নাইকিয়া কৰি দিছে। গতিকে 100% মিছা হৈ গ'ল নহয় জানো? সন্তানসকলে বহুতৰে কল্যাণ কৰিব লাগে। তোমালোকৰ সকলো হৈছে গুপ্ত। ইয়াত তোমালোক ব্ৰহ্মকুমাৰ কুমাৰীসকলে নিজৰ কাৰণে স্বৰ্গৰ সূৰ্যবংশী চন্দ্ৰবংশীৰ ৰাজধানী স্থাপন কৰি আছা। এইটো কাৰো বুদ্ধিত উদয় নহ'ব। তোমালোকৰ মাজতো পাহৰি যায় তেন্তে আকৌ আনে কি জানিব? তোমালোকে এইটো নাপাহৰিলে সদায় আনন্দিত হৈ থাকিবা। পাহৰাৰ কাৰণে কলমতিয়াই থাকা ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণা: গভীৰ সুখৰ অনুভৱ কৰিবলৈ পিতাই যি পঢ়াইছে সেয়া বুদ্ধিত ধাৰণ কৰিব লাগে। বিচাৰ সাগৰ মন্থন কৰিব লাগে। এই কবৰস্থানক দেখিও চাব নালাগে। বেয়া নুশুনিবা, বেয়া নাচাবা, নতুন সৃষ্টিৰ লায়ক হ'ব লাগে। বৰদান: কম্বাইণ্ড ৰূপৰ সেৱাৰ দ্বাৰা আত্মাসকলক সমীপ সম্বন্ধত আনোতা কম্বাইণ্ড ৰূপধাৰী হোৱা। কেৱল বাণীৰ দ্বাৰা সেৱা কৰাৰ বাবে প্ৰজা তৈয়াৰ হৈ গৈ আছে, কিন্তু বাণীৰ সিপাৰৰ স্থিতিত স্থিত হৈ তাৰ পাছত বাণীত আহা। অব্যক্ত স্থিতি আৰু তাৰ পাছত বাণী, এনেকুৱা কম্বাইণ্ড ৰূপৰ সেৱাই উত্তৰাধিকাৰী কৰি তুলিব। বাণীৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা আত্মাসকল অনেক প্ৰকাৰৰ বাণী শুনাৰ কাৰণে অহা যোৱাৰ চক্ৰত আহি যায়, কিন্তু কম্বাইণ্ড ৰূপধাৰী হৈ কম্বাইণ্ড ৰূপৰ সেৱা কৰা, তেতিয়া তেওঁলোকৰ ওপৰত অন্য কোনো ৰূপৰ প্ৰভাৱ পৰিব নোৱাৰে। শ্লোগান: সাধনবোৰত বেহদৰ বৈৰাগ্যবৃত্তিৰ সাধনা লীন হ'বলৈ নিদিবা। ওম শান্তি।